ছিংগাপুৰৰ এখন বিশেষ হোটেলৰ ৰুমত অমৃত প্ৰভাই এজন বিশেষ ব্যক্তিৰ লগত ৰাতি কটাইছিল। বৰ্তমান সময়ত তাৰ CCTVৰ ফুটেজ আৰু ভিডিঅ' আহি পৰিছে। আপোনালোকে এই ভিডিঅ'টোৰ মাজ ভাগতেই সেই বিশেষ ফটোবোৰ আৰু ভিডিঅ'বোৰ চাবলৈ পাব। কাৰণ এই কথাটো ওলাই আছিল যে অমৃত প্ৰভা ছিংগাপুৰৰ সেই বিশেষ হোটেলখনৰ কোনটো ৰুমত আছিল আৰু সেই ৰুমটোত কোন এজন ব্যক্তি আছিল যাৰ লগত অমৃত প্ৰভাই ৰাতিটো কটাইছিল সেই বিশেষ হোটেলখনৰ বিশেষ ৰুমত, আৰু ৰুমৰ ভিতৰত কি হৈছিল এই কথাখিনিও বৰ্তমান সময়ত আলোচনা হৈছে। আৰু আপোনালোকে ভিডিঅ'টোৰ মাজ ভাগতে সেই বিশেষ ফটো আৰু ভিডিঅ'বোৰ চাবলৈ পাব, যিবোৰ ভিডিঅ'ত আপুনি দেখিবলৈ পাব যে অমৃত প্ৰভাৰ সৈতে কোন আছিল সেইটো ৰুমত, আৰু সেই ৰুমটোত কি এনেকুৱা ধৰণৰ পাৰ্টি চলিছিল, কি আচলতে মদৰ পাৰ্টি চলিছিল, মদৰ লগত এই বিশেষ ব্যক্তিজনক কি খাবলৈ দিয়া হৈছিল, ইত্যাদি ইত্যাদি বহু কথা এতিয়া পোহৰলৈ আহিছে। কিন্তু তাৰ আগত আপোনালোকে গম পাই ল'ব লাগিব যে এইগৰাকী হৈছে এগৰাকী নৃত্যশিল্পী, আৰু এই নৃত্যশিল্পী গৰাকী গৈছিল ছিংগাপুৰলৈ। তেওঁৰ কেইবাখনো স্কুল আছিল আৰু সেই নৃত্য শিকাইছিল। নৃত্য শিকোৱাৰ পিছত তেখেতে লাহে লাহে পৰ্যবেক্ষিত হবলৈ ধৰিছিল তেওঁ গায়িকা ৰূপেৰে। গতিকে তেওঁ গীত গাবলৈ চেষ্টা কৰিছিল, আৰু গীত গাবলৈ চেষ্টা কৰাৰ ফলতেই তেওঁ সুবিধা পাইছিল ছিংগাপুৰৰ দৰে এখন ডাঙৰ এখন চহকী দেশলৈ যাবলৈ, যিখন দেশলৈ যাবৰ কাৰণে ফ্লাইটেৰে যাবলগীয়া হয়। আৰু তেখেতৰ মনোকামনা পূৰণৰ কাৰণে বহুতৰ ওচৰত তেওঁ শৰণাপন্ন হৈছিল বুলিও গম পোৱা গৈছে। কিন্তু এইখন হোটেল, যিখন হোটেলত আপোনালোকে এতিয়া ছবি দেখি আছে, এই হোটেলখনতেই সেই বিশেষ ঘটনাটো সংঘটিত হৈছে। কাৰণ তেওঁলোকে গৈ পাইছিল 18 তাৰিখৰ দিনা, আৰু 18 তাৰিখৰ দিনা গৈ পাই তেওঁলোকে জিৰণি লৈছিল, আৰু জিৰণি লোৱাৰ পিছত আবেলি ভাগলৈ ৰাস্তাইদি খোজকাঢ়ি তেওঁলোকৰ দলটোৱে আগবাঢ়িছিল, আৰু কাষত গীত শুনিবলৈ পাইছিল এটা ঘৰৰ ভিতৰত, আৰু সেই গীত পৰিৱেশন হৈ থকা সেই ঠাইলৈ গৈছিল। যোৱাৰ পিছত তেওঁলোকে গীত উপভোগ কৰিছিল। উপভোগ কৰাৰ পিছত ৰাতি 11টামান বজাত তাত সেই ঘৰটো বন্ধ কৰি দিছিল, সেই অনুষ্ঠান সামৰিছিল। সামৰাৰ লগে লগে তেওঁলোকে হোটেললৈ আহিবৰ কাৰণে চেষ্টা কৰিছিল, আৰু সেই হোটেললৈ আহিবৰ কাৰণে তেওঁ এখন উবেৰৰ দৰে গাড়ী বুকিং কৰিছিল, আৰু সেই গাড়ীখনত তেওঁলোক কেইবাজন ব্যক্তি আহিছিল অমৃত প্ৰভাৰ সৈতে, আৰু বাকীখিনি লোক ৰাস্তাইদি খোজকাঢ়ি আহিছিল। কাৰণ হোটেল আৰু সেই অনুষ্ঠান হৈ থকাৰ ঠাইডোখৰৰ দূৰত্ব বহুত বেছি নাছিল বুলি জনা গৈছে, আৰু সেই হোটেললৈ অমৃত প্ৰভাই গাড়ীৰে আহি সেই হোটেলত ৰাতিটো লক্ষ্য যাপন কৰিছিল। আৰু আপোনালোকৰ চকু কপালত উঠিব কথাটো জানিলে আৰু ভিডিঅ'খিনি দেখিলে, ফুটেজখিনি দেখিলে, যে এইগৰাকী যুৱতীয়ে সেই বিশেষ কাৰ লগত এই সময়খিনি কটাইছিল, আৰু কটাই তাত মদৰ পাৰ্টি হৈছিল ৰাতি, আৰু সেই মদৰ লগত কি আচলতে মিলাই দিয়া হৈছিল, যাৰ কাৰণে আজি এই অমৃত প্ৰভাক এনেকৈ দোষী সাব্যস্ত কৰা হৈছে। সেই হোটেলৰ ৰুমত আচলতে কি আছিল, কি সংঘটিত হৈছিল, এইখিনি এতিয়া মানুহৰ চিন্তাৰ বিষয় হৈ পৰিছে, আৰু তদন্তকাৰী দলে এই গোটেইখিনি কথা সময়ত ব্যক্ত কৰিব। ধন্যবাদ।